আজি 2017 চনৰ পৰা এই কাৰিকৰীখিনিৰ লগত জড়িত। লগতে গুৰু হিচাপে অন্য গুৰু নাই। আজাদ ৰহমান ছাৰতে প্ৰথম আৰ্ট শিকিছিলোঁ শিৱসাগৰ। তাৰপিছত চিনাকি হ'লোঁ প্ৰদীপ দা যোৱাবাৰী। তেওঁৰ পৰাই ৰাসৰ সা সৰঞ্জামখিনি ল'লোঁ। তো 2017 চনত নিজে ভাওনা ইত্যাদিমূলক এই ভাওনা মুখা কিছুমানো বনাইছিলোঁ। তেনেকৈ ভাওনাৰ লগত জড়িত হ'লোঁ। কাৰিকৰী বিদ্যাখিনি আছে কাৰণে এনেকৈ চলি আছোঁ আৰু। কিন্তু 12 মাহে ভাওনা হৈ থাকে, ৰাস হৈ 2-এখন কৰি আছোঁ। তাৰপৰা মুখা তেনেকৈ কাৰো ওচৰত শিক্ষা বুলি লোৱা নাই, নিজে নিজে শিকিছিলোঁ। তাৰপিছতে প্ৰদীপ দাৰ লগত জড়িত হৈ কিছুমান শিকিব পাৰিলোঁ। তেনেকৈ কিহে বনোৱা হয়? সম্পূৰ্ণ মুখা কিছুমান বেতৰো আছে, বাঁহো আছে, তাৰপৰা কাগজটো ব্যৱহাৰ কৰা হয়, আঠা কাপোৰ লগোৱা হয়, গোবৰ মাটিও ব্যৱহাৰ কৰা হয়। মুখাসমূহ বনাবলৈ নিজে চেষ্টা কৰিছোঁ, তেওঁ সহায় কৰি দিছে। আৰু ইভাগে তেখেতক মাতে ভাওনাৰ লগত জড়িত মানে মেকআপ কৰাৰ পৰা আদি কৰি সম্পূৰ্ণখিনি কৰি ফুৰোঁ। আজি নিজৰ উদ্যোগটোৰ নাম নীলকান্ত শিল্প উদ্যোগ, আজি তামোলচিঙা। মোৰ লগত 4-5জন ল'ৰাও আছে। আৰু তেনেকৈ দিল্লীলৈও গৈছিলোঁ মেকআপৰ কাৰণে, আপোনাৰ NSDত তাতো মেকআপ কৰি আহিছোঁগৈ। আপোনাৰ বৰপেটা, গোৱালপাৰা সেইবোৰতো গৈ ফুৰিছোঁ। চলি পোৱা যায়, কিন্তু আৰ্থিকটো অকণমান কম কাৰণে অকণমান অসুবিধা এটা হয় কিছুমান ক্ষেত্ৰত। চৰকাৰে যে আমাক যদি সেইখন সহায় আগবঢ়ায়, তেতিয়া আমিও আগবাঢ়িব পাৰিম আৰু এই আমাৰ সংস্কৃতিটো বিশ্ব দৰবাৰলৈ লৈ যাব পাৰিম। তেওঁলোকক সেইটোৱে আহ্বান কৰিছোঁ। আজি 2017 চনৰ পৰা এই কাৰিকৰীখিনিৰ লগত জড়িত। লগতে গুৰু হিচাপে অন্য গুৰু নাই। আজাদ ৰহমান ছাৰতে প্ৰথম আৰ্ট শিকিছিলোঁ শিৱসাগৰ। তাৰপিছত চিনাকি হ'লোঁ প্ৰদীপ দা যোৱাবাৰী। তেওঁৰ পৰাই ৰাসৰ সা সৰঞ্জামখিনি ল'লোঁ। তো 2017 চনত নিজে ভাওনা ইত্যাদিমূলক এই ভাওনা মুখা কিছুমানো বনাইছিলোঁ। তেনেকৈ ভাওনাৰ লগত জড়িত হ'লোঁ। কাৰিকৰী বিদ্যাখিনি আছে কাৰণে এনেকৈ চলি আছোঁ আৰু। কিন্তু 12 মাহে ভাওনা হৈ থাকে, ৰাস হৈ 2-এখন কৰি আছোঁ। তাৰপৰা মুখা তেনেকৈ কাৰো ওচৰত শিক্ষা বুলি লোৱা নাই, নিজে নিজে শিকিছিলোঁ। তাৰপিছতে প্ৰদীপ দাৰ লগত জড়িত হৈ কিছুমান শিকিব পাৰিলোঁ। তেনেকৈ কিহে বনোৱা হয়? সম্পূৰ্ণ মুখা কিছুমান বেতৰো আছে, বাঁহো আছে, তাৰপৰা কাগজটো ব্যৱহাৰ কৰা হয়, আঠা কাপোৰ লগোৱা হয়, গোবৰ মাটিও ব্যৱহাৰ কৰা হয়। মুখাসমূহ বনাবলৈ নিজে চেষ্টা কৰিছোঁ, তেওঁ সহায় কৰি দিছে। আৰু ইভাগে তেখেতক মাতে ভাওনাৰ লগত জড়িত মানে মেকআপ কৰাৰ পৰা আদি কৰি সম্পূৰ্ণখিনি কৰি ফুৰোঁ। আজি নিজৰ উদ্যোগটোৰ নাম নীলকান্ত শিল্প উদ্যোগ, আজি তামোলচিঙা। মোৰ লগত 4-5জন ল'ৰাও আছে। আৰু তেনেকৈ দিল্লীলৈও গৈছিলোঁ মেকআপৰ কাৰণে, আপোনাৰ NSDত তাতো মেকআপ কৰি আহিছোঁগৈ। আপোনাৰ বৰপেটা, গোৱালপাৰা সেইবোৰতো গৈ ফুৰিছোঁ। চলি পোৱা যায়, কিন্তু আৰ্থিকটো অকণমান কম কাৰণে অকণমান অসুবিধা এটা হয় কিছুমান ক্ষেত্ৰত। চৰকাৰে যে আমাক যদি সেইখন সহায় আগবঢ়ায়, তেতিয়া আমিও আগবাঢ়িব পাৰিম আৰু এই আমাৰ সংস্কৃতিটো বিশ্ব দৰবাৰলৈ লৈ যাব পাৰিম। তেওঁলোকক সেইটোৱে আহ্বান কৰিছোঁ। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।